চৰিত্ৰৰ কাহিনী এটা আমি এই কাহিনীটো চবেই জানো ভাৰতৰ কাহিনী আমাৰ এইখন দেশৰ নাম হ'ল ভাৰতবৰ্ষ এইখন দেশৰ নাম ভাৰতবৰ্ষ কিন্তু যিজন মানুহৰ কাহিনী আমি পঢ়িম তেওঁ জন্মৰ আগতে এইখন দেশৰ নাম কিন্তু ভাৰতবৰ্ষ নাছিল এটা নাম আছিল জম্বুদ্বীপ আৰু এটা নাম দিছে কিবা নাভিবৰ্ষ এনেকুৱাকে বেলেগ বেলেগ নাম আছিল কিন্তু ভাৰতবৰ্ষ নামটো এওঁৰ জন্মৰ পিছত আছিল ভাৰতবৰ্ষ আৰু আমাৰ এটা গৌৰৱৰ বিষয় এইটো বহুতে গৌৰৱ বুলিও কয় বহুতে দুৰ্ভাগ্য বুলিও কয় এখন দেশৰ তিনিটা নাম একেলগে প্ৰচলিত হৈছে আমাৰ এইখন দেশত তিনিটা নাম চলে এটা হ'ল ভাৰতবৰ্ষ এটা হ'ল হিন্দুস্তান আৰু এটা হ'ল ইণ্ডিয়া তিনিটা নাম এখন দেশৰ হিন্দুস্তান ভাৰতবৰ্ষ আৰু ইণ্ডিয়া কিন্তু বেলেগ দেশৰ আমি তিনিটা একেলগে নাছিল চাইনাই এটাই নাম এটা ধৰণৰ কিন্তু ভাৰতৰ তিনিটা নাম বাৰু সেইটো আমাৰ সেইটো বিষয়ে আমাৰ নালাগে আমি ভাৰতৰ চৰিত্ৰ আমি পঢ়ো অকণমান বিশ্বরূপ দুহিতর ভবা আত্মজান কৃষ্ণেয়ানুরূপানাত্মন পঞ্চ জনয়ামাস ভূতাদেব ভূত সূক্ষ্মানি সুমতিম রাষ্ট্রভৃতম সুদর্শনমাবরণম ধূম্রকেতুমিতি অজনাভম নামৈতদ্বর্ষম ভারতমিতি যত আরভ্য বিপদিশন্তি সেইজন ভৰত যিজনৰ জন্মৰ পিছত অজনাভ নামৰ এই জাগা টুকুৰাৰ নাম ভাৰতবৰ্ষ হৈছে অৰ্থাৎ তেওঁৰ জন্মৰ পিছত ভাৰতবৰ্ষ হৈছে তাৰে আগত এই ভূখণ্ডৰ নাম আছিল অজনাভ এই ভূখণ্ডৰ নাম আছিল তেওঁৰ জন্মৰ পিছত ভাৰতবৰ্ষ হৈছে আৰু কেনেকৈ হৈছিল যে তেওঁ পৰম ভাগৱত ভক্ত আছিল ভগৱত ভক্তিৰ জৰিয়তে তেওঁ নিজৰ জীৱনটো কেনেকৈ কাটাইছিল ইয়াত বৰ সুন্দৰভাৱে বৰ্ণনা কৰিছে স বহুবিন মহীপতি পিতৃ পিতামহবধ উর্বৎসলতয়া স্বে স্বে কর্মণি বর্তমানঃ প্রজা স্বধর্ম মনুবর্তমান পর্যপালয় যে তেওঁ এনেকুৱা এজন ব্যক্তি যি প্ৰজাবিলাকৰ সন্তানৰ নিচিনা পালন কৰিছিল আৰু পিতৃ পিতামহে দি যোৱা দায়িত্ব বৰ সুন্দৰভাৱে পালন কৰিছিল কিন্তু স্বভিজ্ঞ তেওঁ পৰম জ্ঞানী আছিল সাধাৰণতে আমাৰ ক্ষত্ৰিয় বীৰসকলৰ এটা চাইড থাকে এটা চাইড দুৰ্বল হয় যদি শাৰীৰিকভাৱে খুব বেছি শক্তিশালী হয় খুব বেছি বাহুবলী হয় মানসিকভাৱে দুৰ্বল আমি যিসকল মহান প্ৰজাপালক পাওঁ তেওঁবিলাক কিন্তু শাৰীৰিক আৰু মানসিকভাৱে সবল তাৰে ভিতৰত ৰাজৰ্ষি জনক তাৰে ভিতৰত ৰামচন্দ্ৰ এজন ৰজা আছিল কিন্তু এজনে বিশেষ ব্যক্তি পাওঁ যি ৰাজত্ব এৰি পেলাই পিছত তেওঁ ব্ৰহ্মৰ্ষি হৈছে এজন বিশ্বাস তেওঁ ৰজা আছিল কিন্তু তেওঁ চেলেঞ্জ কৰি ব্ৰহ্মৰ্ষি হৈছে পিছত সেইটো তেওঁ বেলেগ কাহিনী কিন্তু এইজন ব্যক্তি আকৌ কি হৈছে তেওঁ ব্ৰহ্মৰ্ষি নহয় তেওঁ একেবাৰে ভগৱত প্ৰাপ্তি হৈছে সেইজন কেনেকৈ হৈছে এইজন ভৰতৰ কাহিনী আমাৰ ইয়াত কৈছে সম্প্ৰৰৎসু নানাযোগেষু বিৰচিতাঙ্গ ক্রিয়েষু পূর্বম যৎপ্রতিক্রিয়াফলম ধর্মাখ্যম পরে ব্রহ্মাণি যজ্ঞ পুরুষে সর্বদেবতা লিঙ্গানাম মন্ত্রাণমর্থ নিয়মকতয়া সাক্ষাৎকর্তরি পরদেবতায়াম ভগবতী বাসুদেবেব आत्मनैपुण्यं मृदितकषाय हरिः ईश्वरत अध्यर्जुभिः
যেতিয়া খুব বেছি বুদ্ধিমান হয়, খুব বেছি জ্ঞানী হয়, খুব বেছি কৰ্মপটু হয়, তাৰ বিশেষ ব্যক্তিত্ব থাকে, সেই গুণটো বেছি সেই মনটো যদি তেওঁ কৈশিকৰ পৰা বাদ দি পাৰত্ৰিকত লাগে তেতিয়াহ'লে তেওঁৰ বিশেষ দক্ষতা আমি সাধাৰণতে দেখা পাওঁ যিবিলাক মানুহে বেছি কৰ্মপটু বেছি বিদ্বান তেওঁলোকৰ কৰ্মবিলাক কৈশিকৰ লগত সংযুক্ত পাৰত্ৰিকৰ প্ৰতি ভাৱবান নহয় আৰু আমি দেখোঁ সাধাৰণ মানুহবিলাকে কিন্তু বেছি পাৰত্ৰিকৰ প্ৰতি ভাৱবান হয় তেওঁৰ বেছি জ্ঞান বুদ্ধি নাই বেছি কৰ্মক্ষমতা নাই কিন্তু তেওঁ মনেদি ভগৱানক বেছি সময় ভাবে আৰু ভগৱানৰ কথা চিন্তা কিন্তু যিসকল সঁচাকৈ ইণ্টেলেকচুৱেল ব্যক্তি তেওঁলোকে যদি ভগৱানক বেছি সময় ভাবে তাৰ ফলটো অলপ বেছি ভগৱান হয় এইজন ব্যক্তি ঘৰত তেওঁ সুন্দৰভাৱে পৃথিৱী শাসন কৰিছিল প্ৰজাপালন কৰিছিল কৰ্মতৎপৰ সমস্ত যোগ্যতা তেওঁ আছে তেওঁ চবখিনি কৰি উঠি তেওঁ ভাবছি মই ভগৱানক ইমান এইদিনো কৰি আছো এই কৰাৰতো শেষ নাই মই যদি আজি ৰাজ্য শাসনৰ ৰাজ্যৰ কথাই ভাবি থাকোঁ ৰাজ্যৰ কথাই ভাবি থাকোঁ মই মৰাৰ পিছতো ৰাজ্যৰ কথাই ভাবি থাকিম মই মৰিলেওতো দেশ নচলাকা থাকিব নেকি মোতকৈ মোৰ দেউতা বেছি বিদ্যা বেছি তেওঁ বেছি শক্তি তেওঁৰ অভাৱত আহি দেশ চলা নাই নেকি চলি আছে গতিকে মোৰ অভাৱতো চলিব গতিকে মই নিজৰ কথা কিবা ভাবিব লাগিল কাৰণ এই কথাবিলাক ভাবি থাকিলে নহয় আৰু তেওঁ চিন্তা কৰিলা যে মই এই ৰাজ্য শাসনৰ এইবিলাক চব বাদ দি বৰ ভগৱানক ভাবোঁ এইবুলি তেওঁ মনত চিন্তা কৰিছে हे राम परो रजः सवितुर्जातवेद देवस्य वर्गो मनसेदजं जजाना सुरीतसाद पुनराविश्यस्ते हंसगृहाणं निशाद्रिङ्गिरामिव যায় ৰাজ্যভাৰ বেলেগক অৰ্পণ কৰি তেওঁ যায় বনত প্ৰৱেশ কৰিল আৰু বনত প্ৰৱেশ কৰি তেওঁ একত ধ্যানে ভগৱানক ভাবাৰ কাৰণে বনত তেওঁ যায় নদী এটাৰ পাৰত বহি তেওঁ ভগৱানক চিন্তা কৰিছে আৰু তেওঁৰ জীৱন পদ্ধতি যেনেকুৱা নিত্য কৰ্ম চববিলাক উপকৰণে কৰে ফল খাই গছৰ পৰা সৰি পৰা ফল পকা পাত এই ভক্ষণ কৰে তেওঁ তাৰমানে যিমান পাৰি একেবাৰে সাত্বিক জীৱন যাপন কৰিছে আৰু ভগৱানক চিন্তা কৰিছে আৰু যৌগিক যিবিলাক ক্ৰিয়া কৰ্ম আছে তেওঁ সেইবিলাক সুন্দৰভাৱে কৰি আছে তেওঁ কোনো কৰ্মত বেগাৰ নাই সুন্দৰভাৱে তেওঁ ভগৱানক এক ধ্যানত ভাবি আছে একদা তু মহানিদ্যম কৃতাভিষেক নয়মিতাবশ্যকো ব্রহ্মাক্ষরমভিগৃণানো মুহূর্তত্রয়মুদকান্ত উপবিবেশ আমি জানো যে ব্ৰাহ্মণসকলে তপস্বীসকলে তেওঁলোকে নদীত গা ধোৱাৰ যিটো নিয়ম সাধাৰণতে আমাৰ কিছুমানে নাভি পৰ্যন্ত কিছুমানে ভৰি গাঁঠি পৰ্যন্ত কিছুমানে জানো পৰ্যন্ত এনেকৈ পানীত থিয় হৈ পেলাই তৰ্পণ কৰে সূৰ্য প্ৰণাম কৰে স্নান কৰে এইবিলাক নিয়ম তেওঁ সেইমতে নদীত মহানদীত তেওঁ নামি তেওঁ স্নান কৰি উঠছি তাৰে পিছতে তেওঁ কি দেখা পালা তত্ৰ তদা ৰাজন হৰিণী পিপাসয়া জলাশয়াভ্যাসম একো উপযোগাম আৰু এই সময়তে এটা হৰিণীয়ে পানী খাব বুলি সেই ঘাটত তুলি নামি হে ৰাম তয়া পেপীয়মান তেওঁ পানী খাই যাবতে পেপীয়মান উদকে তাবদেবা বিদুৰেণ নদতুম মৃগপতেৰুন্নাদু লোক ভয়ংকৰ উদকটা সেই হৰিণীজনী পানী খাই থাকাতে ভয়ংকৰ ব্যগ্ৰ এটাই নদীক লগি আহিছে আৰু প্ৰচণ্ড গৰ্জন এটা হৈছে হৰিণীটোৰ পানী খাই আছিল তাতে বাঘ এটাই যেতিয়া হৰিণীটোৰ পাছতে এটা প্ৰচণ্ড গৰ্জন কৰিছে তেতিয়া কি হ'ল তম উপসৃত্য সা মৃগবধূ প্রকৃতি বিক্লবা চকিত নিরীক্ষণা সুতরামপি হরিভয়াভিনিবেশ ব্যগ্রহদয়া পরিপ্লবদৃষ্টি জগৎদৃশা ভয়াৎ সহসৈব চক্রাম
আছে আপনি জানেন এটা কবিতা পড়ি যায় কবিতা পড়ি যায় কি সুন্দর প্রাকৃতিক বর্ণনাবিলাক ইয়াত দি ই কৈছিল যে হৰিণীবিলাক স্বভাৱতেই চঞ্চল এই যে পংক্তি থাকে আৰু ভয়তে মুক্তি দৌৰি থাকে ইফালে ইফালে চাই থাকে তিৰিং তাৰাংকে চাই থাকে আমি ভাগৱত মহাত্মা আৰম্ভণি শ্লোকত এটা পাম ইয়াত আইমাতৃসকল আছে বৰ সুন্দৰ বাক্য এটা এতে তেওঁলোকে কি সুন্দৰভাৱে পৰ্যবেক্ষণ কৰে সমাজত ইয়াতে কৈছে প্ৰায় সাহসিকা স্ত্ৰী আৰম্ভণিতে কৈছে প্ৰায় সাহসিকা স্ত্ৰী বৰ সুন্দৰভাৱে কৈছে যে সাধাৰণতে তিৰোতাসকল সাহসী হয় আপোনালোকে কথাটো বিপৰীত যেন পাব আমি ভাবো মহিলাবিলাক ভয়াতো তেওঁ দুৰ্বল কিন্তু শাস্ত্ৰই কৈছে যে মহিলাসকল স্বাভাৱিকতে সাহসী আৰু কথাটো ভুল যেতিয়া প্ৰেক্টিকেল ফিল্ডত নামা যায় তেতিয়া গম পোৱা যায় পুৰুষতকৈ মহিলাৰ সাহস বেছি আৰু সংসাৰত তেওঁলোকে সাহসিকতাৰ কামবিলাক কৰি থাকে পুৰুষে সেই কাম কৰিব নোৱাৰে যিমান সাহস তেওঁলোকে বজাই ৰাখে কামবিলাক কৰে আৰু এইটো সঁচা এইটো তেওঁলোকে পৰ্যবেক্ষণ কৰি পাইছে ইয়াতো এই মৃগ সম্পৰ্কে সুন্দৰ বৰ্ণনা এটা দিছে স্বভাৱতে চঞ্চল স্বভাৱতে ভয়াতুৰ আৰু আত্মৰক্ষাৰ মানে কাৰণ কেনেকৈ চাই থাকে সেই ভয়াতুৰ প্ৰাণীটোৰ পাছত যে প্ৰকাণ্ড গৰ্জন এটা শুনিছে শুনাৰ পিছত সহসা হঠাৎ নাভাবাকেই তাৰমানে জাপ মাৰি দিছিল নদীটো সিপাৰত যাব সিপাৰে পানী খাই আছিল পাছত দেখি গৰ্জন শুনিছিল নাভাবাকেই জাপ মাৰি দিছিল আৰু আমিও প্ৰত্যেকে সংসাৰত চলাই একোটা মৃগ আমি প্ৰত্যেকে সংসাৰত চলাই একোটা হৰিণা আমি প্ৰত্যেকে আৰু আমাৰ এনেকুৱা দুৰ্বুদ্ধি হৈ অকণমান কিবা যদি হঠাৎ বিপৰীত দেখা পাওঁ আমি ডিচিশ্যনটো ভুল কৰি লৈ পেলাওঁ হঠাৎকৈ আমি জাপ মাৰি দিওঁ সিদ্ধান্ত লৈ পেলাওঁ এই হৰিণটোৱে তেওঁ কিজানি নাজাপ ল'লে আকৌ হ'ল পানী খাই গুচি যাব বুলি হ'ল বাঘটোতো তেওঁৰ গাত যাইব পৰা নাই মাত্ৰ এটা গৰ্জন কৰিছে গৰ্জন কৰাতেই তেওঁ সিদ্ধান্ত লৈ লৈছে যে মই ইপাৰৰ পৰা সিপাৰলৈকে জাপ দিম আৰু তেওঁ ইপাৰৰ পৰা সিপাৰলৈকে জাপ দিছিল এই কথাটো দাদাই চাই এই নকচোন নাই যি নহওক তেওঁ জাপ মাৰিছে আৰু জাপ মাৰাতে সেই হৰিণাই নদী সিপাৰৰ শিল এটাত আছাৰ খাই দিছে তেওঁ হৰিণা গৰ্ভিণী আছিল ইয়াক সুন্দৰকৈ দিছে শস্যা উৎপতন্ত্য অন্তৰ্বল্যা উভয়া অৱগলিত যোনি নিৰ্গত গৰ্ভ স্ৰোচি নিপপাত তেওঁ তাত গৰ্ভপাত হৈ যায় গৰ্ভপাত হৈ যোৱাৰ পিছত এই গৰ্ভস্থ শিশুটি যেতিয়া পানী তলে বসছি হৰিণ যায় সিপাৰে তপস্যিয়ে শিলৰ আশ্ৰা খাই বসছি আৰু শিশুটো গৰ্ভৰ পৰা পানী তলে বসছি নিপপাত তৎ প্ৰসৱোৎসৰ্পণ ভয়খে দদাতুঃ সগণেন বিযুজ্যমানা কচ্চাচিদ্দর্যং কৃষ্ণ সারস্বতী নিপপতাথ সংহার আৰু মাতৃটো মৃত্যু হ'ল মাতৃগৰাকীৰ মৃত্যু হ'ল কিন্তু সেই হৰিণা শাবকটো পানীত ভাহি যায় এই গোটেই ঘটনাটো ঋষিৰ সন্মুখত ঘটিছে আৰু ঋষি মানে ৰজা ঘৰত ৰজাৰ সন্মুখত ঘটিছে আৰু তেওঁ কেনেকুৱা ৰজা তেওঁ হ'ল ৰাজপাট ৰাজভোগ সমস্ত মহিষীসকল পুত্ৰ বধূ সব এইবিলাক বাদ দি পেলাই অৰণ্যত আহি ভগৱানক চিন্তা কৰি আছে আৰু ভগৱানক চিন্তা কৰি থকাৰ শেষ বয়সত তেওঁৰ এই ঘটনাটো সন্মুখত ঘটি যায় আৰু ঘটাৰ পিছত তেওঁ এতিয়া সেই সদ্যজাত মৃগ শাবকটোক এৰি আহিব না লৈ আহিব তেওঁ যি হৈছে যে আমাৰ আপোনাই বুলি তেওঁ এৰি আহিব আৰু নহয় বাপৰে বাপ চানাটো দুখো মৰে মই বাচাওঁ সেই বুলি তেওঁ বাচাব পাৰে আৰু তেওঁ স্বভাৱতেই আছিল ক্ষত্ৰিয় ৰজা ভৰত ৰজা যিয়ে হাজাৰ হাজাৰ শত সহস্ৰ প্ৰজাক পুত্ৰৰ দৰে পালন কৰে গতিকে এই হৰিণা শাবকটো এটা প্ৰজা গতিকে সেই ৰাজাই কোনো বিদ্যে সেই শিশুক এৰি আহিব নোৱাৰে অন্য হলি হয়তো এৰি গুচি আহিলে যি হৈ হ'ব যা মইতো মাৰা নাই যি বেছি হৈ যায় সেই বুলি এৰি যাব কিন্তু তেওঁ এৰি অহা নাই তেওঁ কি কৰিছে সেই শিশুটোক সেই হৰিণা শাবকটোক পানীৰ পৰা কলাত তুলি পাৰক হৈ
শ্রতসানুজ্জমানমভীক্ষাপবিদ্যম বন্ধুরিবানুকম্পয়া রাজর্ষি ভরত আদায় মৃত মাতর বিদ্যাশ্রম পদমনয়া। ইয়াত ৰজা ৰাজৰ্ষি বুলি কৈছে, ৰাজৰ্ষি ভৰত তেওঁ ৰজা হৈ কিন্তু এই মুহূৰ্তত তেওঁ ঋষিৰ দৰে আছে। গতিকে সেই ৰাজৰ্ষি ভৰতে সেই শিশুটোক মাক মামৈনা বুলি কৈছিল। মৃত মাতৰম মামৈনা শিশুটোক কলাত তুলি লৈ আশ্ৰমকলৈকে লৈ আহিছিল। তস্য হবায়েন কুণাক উৎসৈৰে তস্মিন কৃত নিজাভিমান স্য অহৰহ তৎ পোষণ পালন লালন প্ৰণীনানুধ্যানেনাত্মনিয়ম সহজমা পুৰুষ পরিচর্যাদয় একৈকশ কতিপয়েনাহৰ গণেন বিযুজ্যমানঃ। কি হ'ল তেওঁ সমস্ত নৃত্য কৰাৰ লগে লগে